এবাকে হল কমলাবাৰীৰ মূল সত্ৰভাগ চাইডদি সোমোৱা গেট আছে শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ সোমাই হেল্ল' গাইজ আজি মাজুলী ৩ নম্বৰ দিন আজি ৬ তাৰিখ আৰু আজি আমি সকলোৱে ঘৰলৈ যাব ওলাইছোঁ কাৰণ ইয়াত গোটেইখন সত্ৰ চোৱা হৈ গ'ল এতিয়া লাষ্ট সত্ৰ আমি ইয়াত থকা কমলাবাৰী সত্ৰ আছে ইয়াত তেতিয়া আমি যাওঁতে সোমাই যাম আৰু মাজুলী এক্সপিৰিয়েঞ্চটোৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ' এটা গোটেই ট্ৰিপটোৰ বিষয়ে পিছত বনাম ভালদৰে ইয়াত সঁচাই ভাল লাগিলে মানুহবোৰ বহুত মৰমীয়াল আৰু মানুহবোৰ যোনপিলে যাওঁ যোনফালেই গৈছোঁ যিটো বস্তু আমাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ মানুহক যদি আমি কৈছোঁ সম্ভৱ কৈছোঁ মানুহবোৰে একদম ভালদৰে সহায় কৰিছে কোনো মানুহে মানে নিয়াস কৰা নাইকিয়া কোনো মুহূৰ্ততে আৰু আমি এতিয়ালৈকে য'ত আছোঁ য'ত খাইছোঁ বৈছোঁ সকলোৱে একদম বহুত ভাল মৰম পাইছোঁ বহুত ভাল লাগিছে আমাৰ পেকিং অলমষ্ট হৈ গৈছে গাইজ আমাৰ দেৰিয়ে হৈ গৈছে আজি তো গাইজ আমি আহি কমলাবাৰী সত্ৰ পালোহি আৰু এয়াই হ'ল কমলাবাৰী মূল সত্ৰভাগ আৰু আমাৰ অলপ সময় পিছতে ফেৰী আছে ফেৰী টাইম হ'লহি আমি এতিয়া সোনকালে ইয়াৰ পৰা যাব লাগে সেৱা ভাগ কৰি আৰু আমি সত্ৰত সেৱা কৰা সময়টো ভাল আছিলে কাৰণ এতিয়া প্ৰসাদ দিয়া সময় হ'ল বুলি ক'লে সেইকাৰণে আমি প্ৰসাদকেইটা খাই যাম বুলি ভাবিলোঁ আৰু ইয়াত এটা কথা মন কৰিছোঁ যে সৰু সৰু ল'ৰাবোৰে সকলোৱে ধুতি পিন্ধি একদম ধুনীয়াকৈ থাকে যেটো মানে তাত সত্ৰকেইভাগতে দেখা পোৱা যায় আমাৰ এইফালেতো নিপিন্ধে সৰু সৰু ল'ৰা ছোৱালী তাত সৰু সৰু ল'ৰা ছোৱালীবোৰ বহুত ধুনীয়াকৈ পিন্ধিব জানে তাৰপিছত কমলাবাৰী সত্ৰত এই চন্দনৰ ফুট দিলে চন্দনৰ ফুট আমি ভাল লাগিছে দেই গুড মৰ্ণিং গাইজ এতিয়া হ'ল আৰু আমাৰ ফেৰিও দেৰি হ'ব নহ'লে আমি সোনকালে ইয়াৰ পৰা গাইজ আমি আহি ফেৰীঘাট পালোহি আৰু ইয়াত গাড়ীবোৰ এখন এখনকৈ উঠাই আছে অলপ পিছতে ফেৰীখন যাব আৰু এইবোৰ লাইফ জেকেট পিন্ধি পিন্ধি ল'ব লাগে পানীত পৰিলে উপঙাই ৰাখিব গাইজ আমি আহি এতিয়া ঢেকীয়াখোৱা নামঘৰ পালোহি এবাৰ নামঘৰ আৰু ওচৰতে এবাৰ দোকান আছে ইয়াতে চাকি কিনিলোঁ আৰু গৰম লগাৰ কাৰণে গোটেই কাপোৰ কানি খুলি দিব জেকেট দি কেতিয়াবা কিবা এটা খায়ো বহুত ভোক লাগিছে এভাগেই হ'ল ঢেকীয়াখোৱা নামঘৰ ফেমাছ সকলোৰে মুখত শুনি থাকোঁ আজি নিজে আহিলোঁ সঁচাই বহুত ভাল লাগিছে আৰু এখন চাইডদি সোমোৱা গেট আছে শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ সোমাই আৰু যাওঁতে এইফালে পানী আছে আৰু ভৰি তেনেকৈ তিয়াই যাব পাৰি ইয়াত ধুই যাব পাৰি কিন্তু আমাৰ এইজনে আকৌ ইয়াত ধুবলৈ এলাহ হৈ ইয়াতে পানী তিয়াই দিছিলে আমি হাহাৰ কাৰণে গৈ তাত যেনিবা ভৰিটো তিয়া লাগে আৰু ঠাণ্ডা দিন না কষ্ট হয় এটা আমি বুজি পাওঁ আৰু আমি এতিয়া সোমাই গ'লোঁ সেই চাকি ৰমক জমক হৈ থকা এটা ৰুম আৰু ইয়াৰ সন্মুখত সোমাই দেখিলোঁ অক্ষবন্তী আৰু যি গছি চাকি মহাপুৰুষ মাধৱদেৱে জ্বলাই থৈ গৈছে গুৰুজনাই আৰু এতিয়ালৈকে জ্বলিয়ে আছে নুমুৱা নাই তেতিয়াৰ পৰা এই গছা সঁচাই দেই তেতিয়াই দিনতে জ্বলাই থোৱা আৰু হয় চাকি গছ ডাঙৰো বহুত ডাঙৰ তাৰ ক'বলৈ গ'লে এটা চৰিয়াৰ সমান হ'ব আৰু তাত তেলো যথেষ্ট সংখ্যক তেল থাকে আৰু শলিতা তেনেকৈ তেল বাকিয়ে থাকে না সেইকাৰণে কিজানি জ্বলিয়ে আছে তেতিয়াৰ পৰা নুমুৱা নাই আৰু গোটেই ৰুমটো মানে চাকি দেখি ভাল লাগিছে ইমান ধুনীয়াকৈ একদম শাৰী পাতি জ্বলাই থকা হৈছে একদম দিৱালী ফিল এটা আহি গৈছে আমি চাকি ঘৰত চাকি জ্বলাই আহিলোঁ আৰু মাধৱদেৱে স্থাপন কৰে ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা নামঘৰত ইয়াত মাধৱদেৱে স্বয়ং নিজ হাতে ৰুই থৈ যোৱা 1450 শকত ৰোৱা
বট বৃক্ষজোপা চাওক আজিও আছে জীয়াই মানে কয় যে বট বৃক্ষ যে বহুত বছৰ জীয়াই থাকে চাওক ইয়াৰ প্ৰমাণ তো এইভাগ মহাতেই বহি মহাপুৰুষ মাধৱদেৱে ভৰি ধুইছিলে দিহা নদীৰ পাৰত চাওক এতিয়াও ইয়াত ধুনীয়াকৈ সাঁচি ৰাখিছে ভাল লাগে এনেকুৱা পুৰণা বস্তুবোৰ যেতিয়া এনেকৈ দেখা পাওঁ আমি আহি কিমান শকৰ আগতে ভাবিছোঁ কিমান বছৰ কিমান শ বছৰ আগৰ বস্তু এইবোৰ এনেদৰে ৰাখিছে তো ইয়াতে শ্ৰী মাধৱদেৱে ভৰি ধোৱা মহা আমি চালোঁ এতিয়া ভিতৰত যাওঁ ভিতৰত কি আছে আৰু কিবা এগৰাকী হ'ল শ্ৰী মাধৱদেৱ আৰু এখেতে এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছিলে মুখত ইয়াত আছে গুৰুৰ দেৱতা আছে আৰু তেখেতে পুৰা সেৱা কৰি আছে চব সন্মুখত আছে ভগৱান বিষ্ণু আৰু তেওঁৰ লগত আছে লক্ষীমা আমি আহি এতিয়া যোৰহাট টাউন পাৰ হ'লোঁ মানে যোৰহাট বাইপাছ তিনিআলি পাৰ হৈ আহি এটা কি জেগা নাজানো ইয়াৰ পৰা দেৰিগাঁও 20 কিলোমিটাৰ দূৰ আছে আমি তাতে ৰখি ভাত খাম